কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলিত আঞ্চলিক পৰ্যায়ৰ 6 অগ্ৰণী বড়ো সংগঠনৰ বাৰ্ষিক অধিৱেশন ক্ৰমে এপছুৰ 46 সংখ্যক, বড়ো সাহিত্য সভাৰ 46 সংখ্যক, কছাৰী সমাজৰ 44 সংখ্যক, আবৌফৰ 37 সংখ্যক, দুলাৰায় হাৰিমু অফাদৰ 22 সংখ্যক আৰু গাঁওবুঢ়া সন্থাৰ 3 সংখ্যক বাৰ্ষিক অধিৱেশনখনি এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে হাওৰাঘাট তিনিআলি আঞ্চলিক অগ্ৰণী বড়ো সংগঠনৰ স্থায়ী কাৰ্যালয় প্ৰেক্ষাগৃহ অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত 6 অগ্ৰণী বড়ো সংগঠনৰ পৃথকে পৃথকে পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে কাৰ্বি আংলং জিলা এপছুৰ প্ৰাক্তন সম্পাদক অমল বসুমতাৰীৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সভাখন উদ্বোধন কৰি পুষ্প খাকলাৰীয়ে, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সুবল বসুমতাৰীয়ে। সভাত হাওৰাঘাট তিনিআলি আঞ্চলিক এপছুৰ বাবে দীনেশ নাৰ্জাৰী সভাপতি আৰু অঞ্জালু খাকলাৰী সম্পাদক, কছাৰী সমাজৰ বাবে হৰি নাৰ্জাৰী সভাপতি আৰু বীৰেন স্বৰ্গীয়াৰীক সাধাৰণ সম্পাদক, আবৌফৰ বাবে প্ৰমীলা ফখৰাৰীক সভানেত্ৰী আৰু প্ৰভাৱতী বসুমতাৰীক সম্পাদিকা আৰু বড়ো সাহিত্য সভাৰ বাবে গোপেন খাকলাৰীক সভাপতি আৰু ধৰ্মেন্দ্ৰ খাকলাৰীক সম্পাদক হিচাপে লৈ পুৰণা সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। আজি 2025 চনৰ 16 ফেব্ৰুৱাৰী আমাৰ হাওৰাঘাট তিনিআলি আঞ্চলিক সকলো ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন, আমাৰ অগ্ৰণী সংগঠন, বড়ো সংগঠনবিলাকৰ আজি বছৰেকীয়া এনুৱেল ছেশ্যন আছিলে। সেইটো আমি ৰাতিপুৱাৰ কাৰ্যসূচী হিচাপে আমি পতাকা উত্তোলন, ইয়াৰ পিছত ব্ৰেকফাষ্ট, ইয়াৰ পিছত আমি ডেলিগেট ছেশ্যন চব কৰিলোঁ। তাৰপিছত আমাৰ সেইটো বছৰত 4টা সংগঠনৰ টাৰ্মিনেটিং ইয়াৰ আছিলে, যেনেকা কছাৰী সমাজ, এপছু, আবব, তাৰপিছত আপোনাৰ BSS, বড়ো সাহিত্য সভা, সকলো এই পুৰণা কমিটি ভংগ কৰি নতুন কমিটি বনোৱা হ'ল। গতিকে আগন্তুক দিনত আমাৰ যিবিলাক কাৰ্যসূচী কৰিব লগা কামবিলাক সুচাৰুৰূপে কৰি যাব বুলি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈ আজি এই নতুন কমিটিখন গঠন কৰিছে। গতিকে আমাৰ দুপৰীয়াৰ সাজ খোৱাৰ পিছত আজি এই ফেব্ৰুৱাৰী 16 তাৰিখে আমাৰ বছৰেকীয়া যি অধিৱেশন, সেই অধিৱেশনটো সমাপ্ত হ'ব খোৱা বোৱাৰ পিছত, আৰু একদিনীয়া কাৰ্যসূচী আছিলে। গতিকে আমাৰ আজিৰ সেই একদিনীয়া কাৰ্যসূচীত আমাৰ গাঁৱৰ পৰা অহা সকলো ৰাইজ, ভনী, ল'ৰা ছোৱালী যিমান আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই বছৰেকীয়া অধিৱেশনটো সফলমণ্ডিত কৰাৰ কাৰণে সকলো বিষয়ববীয়া আমাৰ নতুনকৈ যিসকলে দায়িত্ব পাইছে সকলোৱে আগন্তুক দিনত ভালকৈ কাম কৰি যাব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।